ধৰ্মান্তকৰণ এই ধৰ্মান্তকৰণৰ পিছত কচুতলিত কেনেদৰে বিতৰ্ক হৈছে বড়ো উপাধি কিয় ল'ব তাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে ক'ত গ'ল ৰাহুল বড়ো আৰু ভূমিকা বড়ো তেওঁলোকৰ সন্ধান এতিয়া নাই ক'ত লুকুৱাই ৰাখিছে তেওঁলোকক এই সকলোবোৰ সন্দৰ্ভত কি হৈছিল প্ৰকৃতপক্ষে এনেকুৱা হ'ব নালাগিছিল সেই পৰিয়ালটো মুছলমান ত্যাগ কৰি ইছলাম ধৰ্ম ত্যাগ কৰি মুছলমানৰ পৰা হিন্দু হোৱাৰ পিছত সেই পৰিয়ালটো যে এতিয়া সুৰক্ষিত নহয় সেই সন্দৰ্ভতো সত্যৰঞ্জন বৰাই মন্তব্য কৰিলে ক্ষেত্ৰত এই বৃহৎ এৰিয়াটোত আমি মাজে মাজে ঘূৰি ফুৰোঁ তেনেকৈ জাতীয় সত্তা আৰু ভাৰতীয় চেতনা জাগৰণ যাত্ৰা এটা আমাৰ আৰম্ভ হৈছে তো এইধৰণে আহি আজি আমি ইয়াত মা কামাখ্যা দেৱালয় যি আছে ক্ষেত্ৰীত আমি দেৱালয় দৰ্শন কৰিলোঁ তাৰপিছত ৰণচণ্ডী পীঠ আছে আপোনালোকৰ ইয়াতে আমি জনা নাছিলোঁ আগতে সেয়া দৰ্শন কৰি আহিলোঁ আৰু অকণমান আগলৈ গৈ পেলাই এইখিনি দৰ্শন কৰি আহি তাৰপিছত খুব ভাল লাগিলে যে আমাৰ মাজলৈ এটি নতুন পৰিয়াল আহিছে মুছলমান পৰিয়াল আৰু তেওঁলোকক কেন্দ্ৰ কৰি বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত তেওঁলোকক সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰোৱা হৈছিলে কিন্তু তাৰ পিছতেই তেওঁ বড়ো উপাধি দিয়াক লৈ পেলাই অকণমান বেমেজালিৰ সৃষ্টি হ'ল এইটো তেওঁলোকে নজনাৰ কাৰণে যিসকলে ইয়াত দায়িত্ব লৈছিলে তেওঁলোকে নজনাৰ কাৰণে আৰু তেওঁলোকে হয়তো জনা বিজ্ঞজনৰ লগত আলোচনা কৰি ল'ব লাগিছিলে নকৰাৰ কাৰণে সমস্যাটো হ'ল বাৰু যি নহওক সেইটো বিষয় লৈ পেলাই আমি ট্ৰাইবেল সংঘৰ যিসকল ব্যক্তি আছিলে তেওঁলোকৰ লগতো আমি মত বিনিময় কৰিলোঁ তেওঁলোকে ক'লে যে এতিয়া আৰু তেওঁলোকৰ কোনো কথা নাই যিহেতু আয়োজকসকলে ইতিমধ্যে ক্ষমা খুজিছে বুলি কৈছে আৰু ভুক্তভোগী নহয় আচলতে কি সেই দম্পতীহালেও যিহালে প্ৰত্যাৱৰ্তন কৰিছে সনাতনলৈ তেওঁলোকেও ক্ষমা খুজিছে কিন্তু মই কৈছোঁ কালি যে ভুলটো সেই দম্পতীহালৰ নহয় তেওঁলোকে ক্ষমা খোজাৰ কোনো কথা নাই তেওঁলোকে ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাছিলে ক্ষমা খুজিব লাগে আচলতে যিসকলে তেওঁলোকক লৈ উদ্যোগ লৈ পেলাই কামটো কৰাইছে এতিয়া কথাটো হ'ল ট্ৰাইবেল সংঘৰ বিষয়ববীয়াসকলৰ লগত কথা বতৰা পাতি আমি বোলো পৰিয়ালটোৰ লগত লগ পাওঁ তাৰ উদ্যোক্তাসকলৰ মাজৰ এজন প্ৰদীপ পুৰকাইষ্ঠ তেখেতক পাইলোঁ এতিয়া আমি তেখেতৰ গৃহৰ সন্মুখতেই আছোঁ তেখেতৰ তালৈ আহিলোঁ আমি বোলো শুভেচ্ছা এটা জনাই যাওঁ কিন্তু তাৰপিছত তেওঁ ক'লে যে নাজানো পৰিয়ালটো ক'ত আছে তাৰপৰা ক'লে কোনে জানে বোলে তেওঁলোকৰ সভাপতি জানে সভাপতি কোন বোলে ঘন মহন্তৰ লগত যোগাযোগ কৰা হ'ল ঘন মহন্তই ক'লে নাজানো বুলি ক'লে প্ৰথমে ক'ত আছে তেওঁ নাজানে বেলেগ কোনোবাই জানে তাৰ পৰৱৰ্তী সময়ত ক'লে যে নহয় তেওঁ জানে কিন্তু পৰিয়ালটো ক'ৰবাত লুকুৱাই ৰখা হৈছে এতিয়া আমাৰ কথা হ'ল যে আমি শুভেচ্ছা জনাবলৈ আহোঁতে পৰিয়ালটো নাই এবাৰ নাজানো আৰু লুকুৱাই থ'ব লগা কিয় হৈছে তাৰমানে এইটো বৰ আচৰিত কথা হৈছে তেওঁলোকক আমি গৌৰৱেৰে সনাতনলৈ ঘূৰি আহিছে আমি শুভেচ্ছা জনাব খুজিছোঁ তেওঁলোকক লুকুৱাই থ'ব লগা পৰিৱেশ হৈছে আৰু আজি দেখিছোঁ দিনৰ ভাগতো ইয়াত পুলিচৰ পৰা আৰম্ভ কৰি DCP CCP কোনোবা সেই বিষয়টো ইমান তেনেকুৱা হ'ব লগা কি হ'ল ইয়াত কিবা কথা আছে নেকি আমি লগ পালে শুভেচ্ছা দিলোঁহেঁতেন আৰু তেওঁলোকক লৈ যিটো বাতাবৰণ নেতিবাচক বাতাবৰণ যিটো সৃষ্টি কৰিছে প্ৰদীপ পুৰকাষ্ঠই হওক ঘন মহন্তই হওক যাৰ কাৰণেই নহওক আৰু কোনোবা এজন মেধি বুলিও আছে দিব্যজ্যোতি মেধি নে কি যাৰ কাৰণেই নহওক এই গোটেইসকলৰ কাৰণে যিটো নেতিবাচক পৰিৱেশ হৈছে এই গোটেই পৰিৱেশটোৱে সামগ্ৰিকভাৱে আমাৰ যিটো প্ৰক্ৰিয়া সনাতনৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যটো ম্লান কৰিছে সেই সৌন্দৰ্যটো নষ্ট কৰিছে আৰু অজস্ৰ অসংখ্য লোক খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীয়ে হওক ইছলাম ধৰ্মাৱলম্বীয়ে হওক তেওঁলোক সনাতনৰ সত্তাৰ মাজলৈ ঘূৰি আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে কিন্তু এই ধৰণৰ যদি বেমেজালি হয় এই যি ধৰণে পৰিয়ালটোক লুকুৱাই ৰখা হয় যেনে ক'ৰবাত এটা অপৰাধে কৰিলে নেকি ইমান সুন্দৰ কাম এটা কৰি পেলাই তেওঁলোকে পৰিয়ালটোক লুকুৱাই কিয় থ'ব লগা হৈছে মই ইয়াত বৰ যেন সন্দেহজনক কথা কিছুমান আছে মোৰ তেনেকুৱা লাগিছে আৰু যিজন ঘন মহন্ত বুলি তেওঁৰ যিখিনি আচৰণ আমি দেখিলোঁ একেবাৰে অনৈতিক যেন মোৰ লাগিলে গোটেই আচৰণবোৰ মই নাজানো তেওঁ কি কাৰণে সেই ধৰণৰ আচৰণ কৰিছে আমাক লগ দিবলৈও তেওঁ সাহস কৰিব নোৱাৰিলে কি কাৰণে সাহস কৰিব নোৱাৰিলে এইটোও সন্দেহৰ বিষয় এতিয়া কৈছে বোলে পুলিচে মানা কৰিছে তো পুলিচে কিয় মানা কৰিব যে এনেকুৱা যদি হৈছে বোলে তেওঁলোকক মুছলমানে মাৰিবলৈ খেদি ফুৰিছে নেকি পৰিয়ালটোক সেইটো যদি হৈছে তেতিয়াহ'লে ভাল কৰিছে আমি ভাল পাইছোঁ লুকুৱাই থৈছে কিন্তু লুকুৱাই থ'ব লগা হোৱা কথা তাৰপিছতো আমিবোৰ আছোঁতো আমাৰ সমাজখন আছে হিন্দু সমাজখন আছে যে কিয় লুকুৱাইছে কথাটো ৰাজহুৱা কৰিব লাগিব আমি তেওঁলোকক সুৰক্ষা দিবলৈ আছোঁ আমিতো আৰু কাপুৰুষ নহয় যে আমাৰ মাজলৈ এটা পৰিয়াল আহিব আমি যদি তেওঁলোকক সুৰক্ষাই দিব নোৱাৰোঁ আমি যদি তেওঁলোকক লুকুৱাই থৈ দিব লাগে নিজৰ মানুহখিনিৰ পৰাই যদি আমি তেওঁলোকক লুকুৱাই থৈ দিব লগা হয় তাৰমানে ক'ৰবাত আমি কিবা এটা পিছ দুৱাৰেদি বা টেবুলৰ তলেদি বুলি যিটো কয় তেনেকুৱা কিবা আমি খেলি মেলি কৰিছোঁ আৰু যিসকল মানুহে নিজৰ স্থিতিত থাকিব পৰা নাই যিসকলে লুকাই চুৰকৈ এই ধৰণৰ কাম কৰিছে তে মন্দিৰৰ পৰিচালনা সমিতিয়েও যিটো কাম নাজানে ইমান লুকাই চুৰকৈ কৰা কামটো আমি অকণমান সন্দেহ দেখা পাইছোঁ কাৰণ সনাতনত মিছা থাকিব নোৱাৰে যিয়ে নহওক যেনেকৈ নহওক আমি খ্ৰীষ্টিয়ান বা ইছলাম আমি ফিলচফি বিলিভ কৰা মানুহ নহয়
আমি ভয় ভাবুকিৰে মিছা কথা কৈ আমি কাকো আমাৰ ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰোৱা আমাৰ সেইটো চৰিত্ৰ নহয়, সনাতনৰ চৰিত্ৰ নহয়। গতিকে এনেকুৱা কিছুমান অকালপক্ষ মানুহে, অলগদ্ধ মানুহে নিজকে ধৰ্মৰ কথা কৈ, হিন্দুৰ কথা কৈ অবান্তৰ কিছুমান পৰিৱেশ সৃষ্টি কৰিব। ই সনাতনৰ কাৰণে ভাবুকি আহিব। আৰু আমি যিহেতু নিজৰ সমস্তখিনি জীৱন সময় সনাতন সত্ৰাৰ কাৰণে দিছোঁ, আমাৰ ধৰ্মাচাৰ্য মণ্ডলী, কুটুম্ব সুৰক্ষা পৰিষদৰ ধৰ্মাচাৰ্য মণ্ডলী, তাৰো বিষয়াসকল আহিছে, তাৰো জ্যেষ্ঠযোগ্য সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰসকল আহিছে। আমি বিষয়টো চাব খুজিছোঁ। যদি কিবা সমস্যা আছে, আমিও সমস্যাটো সমাধান কৰিব লাগে। তেওঁলোকে সমস্যাটো সমাধান কৰিব খোজা নাই। কিয় বা খোজা নাই তেওঁলোকে জানিব, আমি চাম। আৰু DCPয়ে কিয় মানা কৰিছে লগ ধৰিবলৈ, সেই বিষয়টো আমি সুধিম। এইটো অফিচিয়েলি আমি DGP মহোদয়লৈ আমি এখন পত্ৰ লিখিম যে DCPৰ কি ইণ্টাৰেষ্ট আছে ইয়াত, যে কোনে কি ধৰ্ম লৈছে, কোন কি আহিছে, তেওঁ কি ইণ্টাৰেষ্ট আছে, কিবা ছিকিউৰিটি থ্ৰেট আছে নেকি? যদি আছে তেতিয়া আমাক ক'ব লগা নাই। যদি নাই তেতিয়াহ'লে তেওঁৰ কি ইণ্টাৰেষ্ট আছে, তেওঁ কাৰোবাৰ দ্বাৰা কিবা ইনফ্লুৱেঞ্চ হৈছে নেকি? মোৰ কিবা তেনেকুৱা সন্দেহ। এই যিখিনি মানুহ আৰু যি দিয়ে ঘন মহন্ত আৰু প্ৰদীপ পুৰকাইস্থ, এওঁলোকৰ যিবোৰ আচৰণ দেখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।